মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ চক্ৰৰ জালত গুৱাহাটীৰ যুৱক কুৱালালামপুৰৰ পৰা উদ্ধাৰ যুৱকজনক হিন্দু সন্ন্যাসী হ'ব খোজা যুৱকক দিলে নিৰ্বাসন বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ হস্তক্ষেপত উদ্ধাৰ অপহৃত এতিয়া ৰাসৰ বতৰ কৃষ্ণ ভক্তিত বুৰ গৈছে উজনিৰ পৰা নামনিলৈ তাৰ মাজতে পোহৰলৈ আহিছে এটা ভয়ংকৰ খবৰ এইজন অসমৰ মেধাৱী ছাত্ৰ মোৰ লগত আছে সত্যম চৌধুৰী সত্যম এগৰাকী বিটেক পাছ আউট আৰু সত্যম ইতিমধ্যে তেওঁ পঢ়া শুনা কৰাৰ পিছত টাটা এলেক্সিত তেওঁ এইটো চাকৰি লাভ কৰিছিল এটা লোভনীয় দৰমহাৰ চাকৰি প্ৰথমে সুধিব বিচাৰিছোঁ ক'ৰ পৰা পাছ আউট হৈছিলা তুমি SRM ৰামাপুৰম চেন্নাই কি শাখাত আছিলে বিটেক কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং লাহে লাহে কৃষ্ণ দৰ্শনত বুৰ গৈছিল সত্যম চৌধুৰী ভাবিছিল সন্ন্যাসী হওঁ সত্যমৰ মানসিক অৱস্থা দেখি শিক্ষাৰ মৰাৰ ধান্দাত আহিল পণ্ডিতৰ বেশত থকা সুন্দৰ গোপাল আৰু প্ৰহ্লাদ দাস ভক্ত হ'ব বিচৰা সকলক প্ৰলোভন দি বহিৰাজ্যলৈ শ্ৰমিক হিচাপে প্ৰেৰণ কৰে দুয়ো সেই জালত পৰিছিল সত্যম বিটেক কৰি টাটা এলেক্সিত লোভনীয় চাকৰি কৰি থকা সত্যমৰ ওপৰত আৰম্ভ হ'ল ব্ৰেইন ৱাছ এটা সময়ত চাকৰি এৰি দিলে সত্যমে এই পণ্ডিচেৰী যাত্ৰাটো কেনেকৈ কাক চিনাকি হৈ কেনেকৈ পণ্ডিচেৰী পালে সেই বস্তুটো অকণমান কওকচোন তাতে মই ফাৰ্ষ্ট টাইম 2022 জন্মাষ্টমীত গৈছিলোঁ আৰু তাতেও মানে বন্ধুকেইটা বনিল আৰু তাতে একচুৱেলি মই ফুল টাইম জইন কৰিছিলোঁ মুম্বাইৰ পৰা প্ৰহ্লাদ দাসে লৈ গ'ল সত্যমক পণ্ডিচেৰীলৈ তাৰ পৰা পঠাই দিয়া হ'ল ছিংগাপুৰলৈ পিছে ছিংগাপুৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল ঘূৰি আহিল পণ্ডিচেৰীলৈ পুত্ৰৰ বিপদ দেখি চিকিৎসাধীন হৈছিল মাতৃ পুত্ৰক আনিবলৈ পণ্ডিচেৰী পালেগৈ পিতৃ কি হৈছিল শুনক টাইম খুৱাবলৈ হ'ল আপোনালোক বহুত টাইম দিলোঁ আপোনালোক গুচি যাওক আমি ক'লোঁ নাই আমি এতিয়া যাব নোৱাৰিম আমি ৰাতি মোৰ ল'ৰা ইয়াতে আছে তো মোৰ ইয়াতে থাকিবলৈ দিয়ক ৰাতি ইয়াতে থাকোঁ ৰাতিপুৱা কথা পাতিলে গুচি যাব তো ক'লে নাই আপুনি ইয়াতে থাকিব নোৱাৰে তো নযাম তো সি ক'লে একটা ইচাৰা কৰিলে দুইটা তাতে ল'ৰা আছিলে সেই দুটা ল'ৰা আহি মই দুটা হাত ধৰি মোক বাহিৰত লৈ যাবলৈ সি কৰিলে তো মই কি কৰিলে কি জবৰদস্তি কৰি আছিলে তো মই তাতে বহি গ'লোঁ আৰু তাতে পুলিচ কল কৰি দিলোঁ 100 ডায়েল কৰিলোঁ তো ক'লে কি ঠিক আছে তেতিয়া SP ছাৰ নিজে ইনভলভমেণ্ট হ'ল তাতে পুলিচে যেতিয়া সি কৰিলে তো ইয়াক আমাক লগত দি বোলে পঠাই দিলে কি আপুনি লৈ যাওক বাচ্চাটো অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰি গুৱাহাটীলৈ দেউতাকৰ লগত পঠিয়াই দিলে সত্যমক সত্যমৰ মোবাইল ফোন আৰু পাছপোৰ্ট ৰাখি থলে দুই পাখণ্ডই 3 মাহ পিছত হঠাৎ গুৱাহাটীৰ পৰা নোহোৱা হ'ল সত্যম চলিল বিচাৰ খোচাৰ তাৰপিছত CCTV ফুটেজ যেতিয়া চালে তো চাইছে কি নিজে যাই আছে তেতিয়া ক'লে এয়াৰপৰ্টত তেতিয়া ক'লে কি এইটোতো নিজে গৈছে তো মই নিজে যাব তো ফোন কেলে নকৰিব কণ্টেক্ট আমাৰ যেতিয়া টিকট গম পালোঁ টিকটত মই যেতিয়া মেইল চাইছোঁ তো মই ক'লোঁ কি এই মেইলটো আমাৰ আছে কি কয় এই মেইলটো তাৰে আছে কি এতিয়া মই গম পাই গ'লোঁ তেতিয়ালৈ মই কাৰো নাম দিয়া নাই আমি যেতিয়া মিচিং দিছিলোঁ তেতিয়া নাম দিয়া নাই তো মই ক'লোঁ কি ছাৰ এইটো চাওক এইটো টিকট দি গম পালোঁ কি তেখেতে ডাইৰেক্ট ইনভলভমেণ্ট আছে আৰু মই মেইল আগতে দিছিলে সেই মেইলটো মই হাতীগাঁও থানাতো দিছিলোঁ কি ছাৰ এইটো তেখেত চব কৈছিলে কি ওলাই লৈ যাব তো তেখেতে কিবা প্লান কৰি লৈ গৈছে আকৌ তেখেতে তাৰ ট্ৰেপত ফাঁচি গৈছে তো ভুৱনেশ্বৰত ৰৈ আছিল এজেণ্ট ঘৰৰ পৰা ওলাওঁতে মোবাইল ফোন ভাঙি বাটত পেলাই থৈ যাবলৈ কৈছিল সত্যমক কথামতে কাম মোবাইল পেলোৱা ভাল হ'ব মোবাইল পেলাই দিয়া ভাল হ'ব আৰু তাৰপিছত মোবাইল পেলাই পিনে যদি যাম তো মানে পেৰেণ্টছ মোক ডিটেক্ট মানে ক'ত আছোঁ লোকেট কৰিবলৈ নোৱাৰিব ভুৱনেশ্বৰত দিলেহি পাছপোৰ্ট নগদ ধন ভিজা টিকেট দিলে আৰু আৰাইভেল কাৰ্ড মালয়েছিয়াৰ কাৰণে এইবিলাক দিলে মোক এইটো আৰু কিবা পইচা দিলে এইবিলাক মোক দিলে তাৰপিছত ভুৱনেশ্বৰ পৰা মই KL গ'লোঁ মালয়েছিয়ালৈ প্ৰেৰণ কৰিলে সত্যমক দুই দালালে কুৱালালামপুৰত এজেণ্ট আহি ৰিচিভ কৰিলেহি সত্যমক লৈ যোৱা হ'ল প্ৰায় 400 কিলোমিটাৰ দূৰৰ এক নিৰ্জন স্থানলৈ কিন্তু সেই স্থান পাইহে সম্বিত ঘূৰিল সত্যমৰ উপলব্ধি কৰিলে জালত বন্দী হোৱা বুলি কিছুদিন থাকি পলোৱাৰ পৰিকল্পনা সত্যমৰ
ইতিমধ্যে স্বতন্ত্ৰ বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ হস্তক্ষেপত বিষয়টোক লৈ কুৱালালামপুৰস্থিত ভাৰতীয় দূতাবাস হৈ আছিল সক্ৰিয় খবৰ পাই যোগাযোগ কৰি পলাই আহি দূতাবাসত আশ্ৰয়ৰ নিৰ্দেশ ভাৰতীয় ৰাষ্ট্ৰদূতৰ কথামতে কাম গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ চাইবাৰ থানাই সাজু কৰি ৰাখিছিল সকলো অৱশেষত গুৱাহাটী পালেহি সত্যম আৰু এতিয়া উপলব্ধি সকলো আছিল এক ষড়যন্ত্ৰ প্ৰি মেচিয়ৰ এটেম্প্ট কম মোৰ প্ৰি মেচিয়ৰ এটেম্প্ট আছিলে চাগে মোক এইটো লাগিছে নাই এইটো এক্সপিৰিয়েঞ্চটো অলমষ্ট মোক এথিষ্টে বনাই দিছে ইফালে পূৰ্বেও বহু দেশলৈ এই দুই দালালে প্ৰেৰণ কৰিছে বহু যুৱকক জনালে সত্যমৰ পিতৃ ডক্টৰ সুশীল চৌধুৰীয়ে তাৰ একজন মানুহ তাতে আছিলে আগতে সি মোক যেতিয়া গম পালে সি দৌৰ বিচাৰি মোক আহিল তাতে ক'লে কি অংকল আপুনি ল'ৰা এৰি নদি যাব নহ'লে গায়ব হৈ যাব ইয়াতে বহুত বাচ্চা আহিছে আৰু 2-3 মাহ থাকি যায় যেতিয়া গাৰ্জিয়ান বুজি যায় তাৰপিছত সেইটো ইয়াৰ পৰা গায়ব হৈ যায় কোনো খবৰ নাই তাৰ তো মই ক'লে কোনোকে তো মই ক'লে পুলিচক সেই যুৱকজন কোন যিজনে আহি আপোনাক কৈছিল একটা কিবা গোবিন্দ আছিলে তাৰ অডিঅ' বাইট আছে মোৰ তো সি একজন মোক ক'লে কি তাৰ একটা প্ৰুফ আছে সি ইয়াৰ পৰা পলাই গৈছে তাৰ আপুনি নম্বৰ দিছে কি আপুনি তাৰ লগত কথা পাতিলেও তো তাৰ লগত কথা পাতিলো তো সি ক'লে কি হ্যাঁ স্যার তাৰ পৰা বহুত বাচ্চা গায়ব হৈ গৈছে সে আহে কিন্তু ক'ত যায় কোনো নাই তো ঘৰত নাযায় ক'ত নাযায় গায়ব হৈ আছে তো আপুনি কৰকছে যেনে তেনে বাচ্চাটো লৈ যাওক তো এতিয়াও জালত পৰা নাই এই দুই পাখণ্ড অচিৰেই গুৱাহাটী আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা ভিডিঅ' জাৰ্নেলিষ্ট নৱজ্যোতি ডেকাৰ সৈতে বিমল ভূষণ মহন্ত ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ